Hello future officers, welcome to Competition Care. আজিৰ most important topics সমূহৰ ভিতৰত প্ৰথমতে আমি ইণ্ডিয়া আৰু বাংলাদেশৰ bilateral relationৰ ওপৰত আমি অলপ আলোচনা কৰিম। তাৰ পিছত আছে what can the railways do to stop accidents? Already মই last NMSত মই আপোনালোকৰ লগত railway accidentsৰ বিষয়ে আলোচনা কৰিছিলো। আজি in continuation to that part, what initiatives can be taken in order to stop accidents আমি অলপ চাবলৈ চেষ্টা কৰিম। তাৰ পিছত বৰ্তমান যেহেতুকে আমাৰ অম্বুবাচী মেলা চলি আছে, আমি অলপমান অম্বুবাচী মেলাৰ ওপৰত আমি আলোচনা কৰিম, কিনো হয় ইয়াৰ সিগনিফিকেন্স আমি অলপ চাবলৈ চেষ্টা কৰিম। দেন ফ্ৰম GS1 জিঅ'গ্ৰাফি পাৰ্সপেক্টিভ উই উইল সি নৰ্থ ষ্ট্ৰীম, আৰু শেষত NMSৰ যেটো আমাৰ শেষৰ নিউজ, তাতে আমি গ্লোবাল গেছ ফ্লেয়াৰিং ট্ৰেকাৰ ৰিপৰ্টৰ আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আগন্তুক মেইনছৰ বাবে মেইনছৰ টেষ্ট সিৰিজ এটা লঞ্চ কৰিছে, য'ত আপোনালোকে প্ৰতিখন পেপাৰৰ ওপৰত ইলাবৰেট কুৱেশ্যনছ লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে if anyone is interested to avail this opportunity, do contact in the contact number given below. তেনেহলে আহক প্ৰথমতে আমাৰ যেটো NMSৰ প্ৰথমটো নিউজ ইণ্ডিয়া বাংলাদেশ টক, তাৰ ওপৰত আমি অলপ আলোচনা কৰো। আমি ৰিসেন্টলি দেখা পাইছো ভাৰত আৰু বাংলাদেশৰ মাজত সেপা অৰ্থাৎ কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট এখন সাইন হৈছে। এতিয়া ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট বুলি ক'লে আমি সকলোৱে গম পাওঁ এগ্ৰিমেন্ট হয়। কিহৰ এগ্ৰিমেন্ট? ইকনমিক পাৰ্টনাৰশ্বিপৰ লগত ৰিলেটেড এগ্ৰিমেন্ট এখন ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত সাইন হোৱা আমি দেখা পাইছো। অলৰেডি আমি দেখা পাইছো যিবিলাক এগ্ৰিমেন্টছ ভাৰত আৰু বাংলাদেশৰ মাজত যি এগ্ৰিমেন্ট, সেই এগ্ৰিমেন্টসমূহ কেনেকুৱা ধৰণৰ এগ্ৰিমেন্ট হয় সেয়া আমি চাওঁ আহক। 10খন এগ্ৰিমেন্ট। প্ৰথমতে ইণ্ডিয়া বাংলাদেশৰ মাজত ডিজিটেল পাৰ্টনাৰশ্বিপৰ লগত ৰিলেটেড এখন এগ্ৰিমেন্ট সাইন হৈছে। গ্ৰীণ পাৰ্টনাৰশ্বিপৰ ওপৰত এগ্ৰিমেন্ট সাইন হৈছে। গ্ৰীণ পাৰ্টনাৰশ্বিপ বুলি ক'লে আমি কি বুজি পাওঁ? গ্ৰীণ পাৰ্টনাৰশ্বিপ মানে ক্লিন এনাৰ্জিৰ কথা আমি ক'ব পাৰো। তাৰপিছত স্পেচ কোঅপাৰেশ্যনৰ ওপৰত এগ্ৰিমেন্ট সাইন হৈছে, যিহেতুকে ইছৰো ইজ ট্ৰিমেণ্ডাছলি এক্সেলিং towards the space mission, সেয়েহে ভাৰত আৰু বাংলাদেশৰ মাজত স্পেচ কোঅপাৰেশ্যনৰ বিষয়ত সাইন হৈছে। তাৰপিছত মেৰিটাইম কোঅপাৰেশ্যনৰ লগত ৰিলেটেড MOU সাইন হৈছে, আৰু ব্লু ইকনমি, অবভিয়াছলি ব্লু ইকনমিৰ লগত সাইন হৈছে। ব্লু ইকনমি বুলি ক'লে আমি কি বুজি পাওঁ? ব্লু ইকনমি মিন্স ইকনমি which we can derive from ocean, ঠিক আছে। আৰু শেষত আমাৰ ৰেলৱে কানেক্টিভিটি। এনেকুৱাকে কেইবাটাও ইম্পৰ্টেণ্ট এগ্ৰিমেন্ট ভাৰত আৰু বাংলাদেশৰ মাজত সাইন হোৱা আমি দেখা পাইছো। আৰু ওভাৰঅল ভাৰত আৰু বাংলাদেশৰ যি ৰিলেশ্যন, এই যি বাইলেটাৰেল ৰিলেশ্যন আমি দেখা পাই আছো, এয়া আজিৰ ৰিলেশ্যন নহয়। বাংলাদেশ যিহেতুকে আমাৰ নেইবাৰিং কাণ্ট্ৰি হিচাপে ভাৰত আৰু বাংলাদেশৰ ৰিলেশ্যন তাহানিৰ দিনৰ পৰাই আমি দেখা পাইছো। স্পেচিয়েলি 1971ৰ যি আপোনালোকে লিবাৰেশ্যন ৱাৰ দেখা পাইছিলে, 1971ৰ বাংলাদেশৰ লিবাৰেশ্যন ৱাৰ, সেই লিবাৰেশ্যন ৱাৰৰ সময়তে ভাৰত আৰু বাংলাদেশৰ মাজত এখন আমি বহুত ভাল সম্পৰ্ক এটা আমি দেখা পাইছিলো। কাৰণ ভাৰতে কি কৰিছিলে? আমি সকলোৱে গম পাওঁ ভাৰতে বাংলাদেশক সহায় কৰিছিলে, বিকজ এট দেট টাইম বাংলাদেশ ৱাজ নউন এজ ইষ্ট পাকিস্তান, হয়নে? বাংলাদেশ পাকিস্তানৰ এটা পাৰ্ট হৈ আছিলে, ইষ্ট পাকিস্তান ৰূপে জনাজাত হৈ আছিলে। আৰু সেই সময়তে ভাৰতে কি কৰিছে? মিলিটাৰী ছাপোৰ্ট কৰিছে, মিলিটাৰী প্ৰভাইড কৰি পেলাই গোটেইখিনি বাংলাদেশক লিবাৰেশ্যনৰ কাৰণে, বাংলাদেশে যাতে স্বাধীনতা লাভ কৰিব পাৰে পাকিস্তানৰ পৰা, তাৰ কাৰণে ভাৰতে খুব সুন্দৰকৈ বাংলাদেশক সেই তাহানিৰ দিনতে সহায় কৰা আমি দেখা পাওঁ। এণ্ড বাংলাদেশ বিং এন ইম্পৰ্টেণ্ট নেইবাৰিং কাণ্ট্ৰি, ভাৰত আৰু বাংলাদেশৰ মাজত যি এই ফ্ৰেণ্ডশ্বিপ, যি এই টাই আপ আমি বিচাৰো যে আমাৰ প্ৰতি মুহূৰ্তত ইন দ্য ফিউচাৰ এজ ৱেল, ভৱিষ্যতলৈ যাতে এই টাই আপটো সদায় সম্পূৰ্ণৰূপে আমি বজাই ৰাখিবলৈ সক্ষম হওঁ। বৰ্তমান পাৰ্সপেক্টিভত ভাৰত আৰু বাংলাদেশৰ মাজত যি ইকনমিক, অৰ্থনৈতিক যি আমি কোঅপাৰেশ্যন দেখি আছো, কেনেকুৱা ধৰণৰ ইকনমিক কোঅপাৰেশ্যন আমি চাওঁ আহক। প্ৰথমতে চাব গ'লে ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ট্ৰেড পাৰ্টনাৰ অফ বাংলাদেশ, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। লাৰ্জেষ্ট ট্ৰেড পাৰ্টনাৰ চাব গ'লে, ছেকেণ্ড বিগেষ্ট ট্ৰেড পাৰ্টনাৰ বুলি কওক বা যিয়ে হওক, মুঠৰ ট্ৰেডিঙৰ পাৰ্সপেক্টিভত ভাৰত আৰু বাংলাদেশৰ মাজত যি ৰিলেশ্যন, এই ৰিলেশ্যন সঁচাকৈ বহুত বেছি ষ্ট্ৰং আমি দেখা পাইছো। আৰু 2022 চনত দুয়োখন দেশে এই যি চেপা ইকনমিক পাৰ্টনাৰশ্বিপৰ লগত ৰিলেটেড এগ্ৰিমেন্ট, কম্প্ৰিহেনসিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট সাইন কৰা আমি দেখা পাওঁ। আৰু ওভাৰঅল চাব গ'লে আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত ৰিলেটেড যি সেই ইছ্যু, ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত ৰিলেটেড ইছ্যুজবিলাকো আমি লাহেকে আমি সলভ কৰিবলৈ চেষ্টা কৰিছো। আমাৰ যি অলৰেডি যি ইছ্যুজ হৈ আছিলে, বাউণ্ডৰী ৰিলেটেড হওক, এই গোটেইখিনি আমি লাহেকে সলভ কৰিবলৈ আমি চেষ্টা কৰিছো। আমাৰ যি আখৌৰা আগৰতলা ৰেল লিংক, ভাৰত আৰু
বাংলাদেশৰ মাজত যি ৰেইল লিংক এই ৰেইল লিংকো আমি ডেভেলপ কৰিবলৈ প্ৰচেষ্টা চলাইছো তাৰপিছত ইনলেণ্ড ৱাটাৰ ট্ৰেনজিট এণ্ড ট্ৰেড আমি ইনলেণ্ড ৱাটাৰ ট্ৰেনজিট এণ্ড ট্ৰেডৰ ওপৰতো আমি প্ৰপাৰ আমি ইনস্পেকশ্যন ৰাখিছোঁ প্ৰট'কল ৰাখিছোঁ চ' ডেট আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি স্পেচিয়েলি ইন ৱাটাৰৱে পানীত যে ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিও যাতে ভাৰত আৰু বাংলাদেশে দুয়ো দেশে একেলগে যাতে ডেভেলপ কৰিব পাৰে এনেকুৱা ধৰণৰ আমি বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰেল হওক ওভাৰঅল চাব গ'লে আমি ইকনমিক ডেভেলপমেণ্টৰ দিশত আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ বিকজ উই নো ফৰ প্ৰপাৰ ইকনমি proper infrastructure is tremendously important. Energy sector to Bharat aru Bangladesh ভালদৰে এটা কোঅপাৰেচনৰ মাজেৰে গৈ আছে আমি দেখা পাইছো ৰিসেন্ট এগ্ৰিমেন্ট অনুসৰি গ্ৰীণ এনাৰ্জিৰ পাৰ্সপেক্টিভত MOU সাইন কৰা আমি দেখা পাইছো অলৰেডি ভাৰতৰ পৰা বাংলাদেশে 2000 মেগাৱাট ইলেক্ট্ৰিসিটি ইম্পোৰ্ট কৰা আমি দেখা পাওঁে চাওক 2000 মেগাৱাট ইলেক্ট্ৰিসিটি বাংলাদেশে কৰ পৰা ইম্পোৰ্ট কৰে ভাৰতৰ পৰা ইম্পোৰ্ট কৰে 2018 চনত আমি ট্ৰাইলেটাৰেল কোঅপাৰেচন দেখা পাইছিলো যত ৰাছিয়া আছিল বাংলাদেশ আছিল আৰু ভাৰত আছিল ৰাছিয়া বাংলাদেশ আৰু ভাৰতৰ মাজত আমি ট্ৰাইলেটাৰেল কোঅপাৰেচন এটা দেখা পাইছিলো ৰিলেটেড টু নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট আৰু ইয়া হৈছে ৰূপপুৰ নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট প্ৰজেক্ট মনত ৰাখিব বাংলাদেশৰ প্ৰথমটো নিউক্লিয়াৰ পাৱাৰ ৰিয়েক্টৰো হয় দেই আৰু ওভাৰঅল আমি চাব গলে ডিফেন্স কোঅপাৰেচনো আমাৰ আছে বিকজ ইণ্ডিয়া আৰু বাংলাদেশ চাব গলে ভাৰতে বাংলাদেশৰ লগত লংগেষ্ট ল্যান্ড বাউন্ডাৰী শেয়াৰ কৰে এইটো কথা খুব ইম্পৰ্টেন্ট হয় আমাৰ অনুভৱ হ'ব পাৰে চাইনা এখন বিশাল কান্ট্ৰি আমি চাইনাৰ লগত ম্যাক্সিমাম বাউন্ডাৰী শেয়াৰ কৰি আছো নেকি নহয় ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত লংগেষ্ট বাউন্ডাৰী আমি শেয়াৰ কৰি আছো আৰু সেই তাহানিৰ দিনৰ পৰাই আমি বিভিন্ন জয়েন্ট এক্সাৰসাইজ জয়েন্ট মিলিটাৰী এক্সাৰসাইজ আমি ডেভেলপ কৰি আছো যেনেকৈ আমি যদি চাওঁ এক্সাৰসাইজ সম্প্ৰীতি আমাৰ আছে এক্সাৰসাইজ বংগোসাগৰ আছে আমাৰ এনেকুৱা ধৰণৰ আমি জয়েন্ট এক্সাৰসাইজ ভাৰত আৰু বাংলাদেশৰ মাজত কোঅপাৰেচনৰ থ্ৰুৰে কোঅপাৰেচনৰ মাধ্যমেৰে আগবাঢ়ি যোৱা আমি দেখা পাইছো কালচাৰেল দিশত সাংস্কৃতিক দিশত যদি আমি চাওঁ সংস্কৃতি বজাই ৰাখিবৰ বাবে যিহেতুকে Bangladesh was a part of India হয় নাই চাব গলে ইন্ডিপেন্ডেন্সৰ আগত বাংলাদেশনো কি আছিল আমাৰ বিভিন্ন ইম্পৰ্টেন্ট পাৰ্সনালিটি আজি অসমৰ বিভিন্ন ইম্পৰ্টেন্ট পাৰ্সনালিটি আমি দেখা পাওঁ যেনে বিষ্ণুপ্ৰভাত ৰাভাৰ কথাই যদি আমি কওঁ তেওঁ ঢাকাত জন্ম লাভ হৈছে তেওঁ ঢাকাতেই পঢ়া শুনা কৰিছে Bangladesh has played an integral part of India. Hey, kind of obvious kotha je Bharat aru Bangladeshor ji সংস্কৃতি he সংস্কৃতিৰ মিল থাকাটো একেবাৰে স্বাভাৱিক কথা আৰু আমাৰ যি ইন্দিৰা গান্ধী কালচাৰেল সেন্টাৰ ক'ত আছে ইন্দিৰা গান্ধী কালচাৰেল সেন্টাৰ আমাৰ ঢাকাত আছে মনত ৰাখিব দেই ইন্দিৰা গান্ধী কালচাৰেল সেন্টাৰ শুনি পেলাই বেলেগ নাভাবিব ঢাকাত থকা এই কালচাৰেল সেন্টাৰে ইম্পৰ্টেন্ট কানেক্টিং লিংক ডেভেলপ কৰিবলৈ ট্ৰাই কৰে কি কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম আছে চাওক তাতে আপুনি যোগা শিকিব পাৰে কথকৰ মানে প্ৰভিজন আছে মণিপুৰী নৃত্যৰ প্ৰভিজন আছে হিন্দী ল্যাঙ্গুৱেজ হিন্দুস্তানী ক্লাসিক্যাল মিউজিক এই সকলোবোৰৰ প্ৰভিজন আমি দেখা পাইছো তাৰ উপৰি যেহেতুকে বেংগলী পিপলৰ মাজত হে কোঅৰ্ডিনেশন হে কোঅপাৰেচন আমি আমাৰ ওয়েস্ট বেংগল হক ত্ৰিপুৰা হক আমি এনেকুৱা ধৰণৰ কোঅৰ্ডিনেশন কোঅপাৰেচন আমি দেখা পাওঁ ওভাৰঅল চাব গলে আমি ইমান দেৰি যেহেতুকে bilateral cooperation দেখা পালো আৰু নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ ক্ষেত্ৰত ভাৰত বাংলাদেশ আৰু ৰুছৰ মাজত আমি ট্ৰাইলেটাৰেল কোঅপাৰেচন দেখিলো কিন্তু কাৰেন্ট পাৰ্সপেক্টিভত অলপমান আমি মাল্টিলেটাৰেল কোঅপাৰেচনৰ দিশত চাওঁ মাল্টিলেটাৰেল কোঅপাৰেচন বুলি ক'লে very many countries are associated ইয়াৰে বেষ্ট এক্সাম্পল ভাৰত আৰু বাংলাদেশ ক'ত জড়িত হৈ আছে সাৰ্ক সকলোৱে শুনিছো সাৰ্কত জড়িত হৈ আছে বিমষ্টেকত জড়িত হৈ আছে দে আৰ অলসো আ পাৰ্ট অফ আয়োৰা সার্ক হোক বিমষ্টেক হোক আয়োৰা হোক সকলোৰে নিজা নিজা অবজেক্টিভ সাৰ্কৰ অবজেক্টিভ যেনেকে সাউথ এছিয়াৰ ডেভেলপমেন্ট বিমষ্টেকৰ যেনেকে যিখিনি বে অফ বেংগলৰ পাৰত যিখিনি countries আছে সেই countries খিনি regional development আয়োৰা বুলি ক'লে আমাৰ ইন্ডিয়ান ওশানৰ লগত এসোসিয়েটেড যিখিনি countries সেই countries খিনি development overall চাব গলে ভাৰত আৰু বাংলাদেশে সাৰ্ক বিমষ্টেক আয়োৰাৰ এটা ইম্পৰ্টেন্ট পাৰ্ট প্লে কৰে বুলি আমি কনসিডাৰ কৰিব পাৰো ইমানখিনি কোঅৰ্ডিনেশন কোঅপাৰেচন থাকা সত্ত্বেও ভাৰত আৰু বাংলাদেশৰ মাজত কিন্তু ইস্যুজ এতিয়াও শেষ হোৱা নাই যেহেতুকে ভাৰত আৰু বাংলাদেশে প্ৰায় 54 খন কমন ৰিভাৰ শেয়াৰ কৰে that's obvious water dispute হোৱাটো একেবাৰে স্বাভাৱিক কথা আমাৰ নিজৰ দেশৰ মাজত ভাৰতৰ মাজতে আমি কিমান বিলাক water dispute আমি দেখা পাওঁ যেনেকে কাবেৰী water dispute আমি দেখা পাওঁ হয়নে তেনেকে
water dispute is a very common thing. ঠিক সেইদৰে ভাৰত আৰু বাংলাদেশৰ মাজতো water dispute আছে আৰু বৰ্তমান চাব গ'লে মাত্ৰ দুখন সন্ধি সাইন হৈছে এখন হৈছে গংগা water treaty আৰু এখন হৈছে কুশিয়াৰা river treaty দুখনহে treaty বা সন্ধি সাইন হোৱা আমি দেখা পাইছো biggest problem that we Indians are facing especially northeast especially Assam that is the illegal migration হয় না এই যে ইলিগেল ইমিগ্ৰেচনৰ যি এই ইস্যুটো হৈছে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ এটা সমস্যা যি আমাৰ ডেমোগ্ৰাফিক ডিভিডেন্টত আমাৰ ইম্পেক্ট পেলোৱা আমি গম পাইছো আৰু ওভাৰঅল চাব গলে দিস ইজ দ্য ৰিজন ফৰ which NRC লগত ৰিলেটেড হে গুটেই বিলাক NRC ইত্যাদি আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈ পৰিছিলে তাৰ উপৰি বাংলাদেশে কি কৰিছে বাংলাদেশে ভাৰতৰ সাপোৰ্ট বিচাৰি আছে কিহৰ বাবে বিকজ বাংলাদেশ ইজ অলসো নিয়াৰ টু म्यांমাर আমি গম পাওঁ এটা म्यांमाৰত যি रोहिंग्या ক্ৰাইসিস হৈ আছে সেই रोहिंग्या ৰিফিউজি সকলে ভাৰতত যেনেকৈ প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে তেনেকৈ তেওঁলোকে বাই ডিফল্ট বাংলাদেশতো ৰিফিউজি লবলৈ চেষ্টা কৰি আছে আৰু তেনেস্থলত বাংলাদেশৰো নিজৰ পৰিস্থিতি চাব গলে বাংলাদেশৰ ওপৰত খুব ডাঙৰ এটা প্ৰেছাৰ এটা আহি পৰে বিকজ বাংলাদেশ itself is a very small nation that small nation witnesses tremendous natural disaster throughout the year আজি সাইক্লোনৰ পৰা বানপানীৰ পৰা চাব গলে বিভিন্ন প্ৰাকৃতিক দুৰ্ঘটনা বাংলাদেশে এনি টাইম হহি থাকিব লাগে সহন কৰি থাকিব লাগে তেনেস্থলত যদি এক্সট্ৰাকে যদি বাহিৰৰ পৰা যদি এনেকুৱাকে रोहिंग्या ৰিফিউজি সকল আহি পেলাই বাংলাদেশত যদি পপুলেশন প্ৰেছাৰ বিল্ড আপ কৰে তেতিয়াহলে অবভিয়াসলি বাংলাদেশত অলৰেডি ৰিসোৰ্সৰ লগত জড়িত ৰিসোৰ্সেছৰ অভাৱ আৰু তেনেস্থলত আকৌ ৰিসোৰ্স লৈ পেলাই কম্পিটিশন বৃদ্ধিহে পাব হেহে এই रोहिंग्या ইস্যু লৈ পেলাই বাংলাদেশে কাৰ সাপোৰ্ট লো আমি দেখা পাইছো ভাৰতৰ সাপোৰ্ট লো আমি দেখা পাইছো তাৰ উপৰি আমাৰ যি border dispute is also very common Komila Tripura land border লগত related হক এনেকুৱাকে আমাৰ ত্ৰিপুৰা বাংলাদেশৰ মাজত এই border dispute এতিয়াও আমাৰ আছে তাৰ উপৰি more than that আমাৰ যি terrorist group বাংলাদেশ based terrorist group সেই terrorist group বিলাকে ভাৰতত প্ৰৱেশ কৰি এনি টাইম terrorism আমাৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি থকা আমি দেখাই পাওঁ and more importantly drug smuggling trafficking is something which is really important karon bharat hok bangladesh hok ami gom pau je it is a these two nations are nearby the golden triangle mane ki golden triangle ot apuni ki dekha pabo efale myanmar dekha pabo efale laos dekha pabo efale Thailand দেখা পাবো Myanmar Laos Thailand এইখিনিক আমি golden triangle বুলি কওঁছত opium production kani opium মানে কি kani opium production tremendous হয় এই opium production এই opiumere কি কৰে opiumere drug বনায় হয়নে এই যে drug বনায় এই opium production যেহেতুকে Myanmarত tremendously হয় Myanmarৰ থ্ৰেৰে বাংলাদেশ হক ভাৰতত হক অলৰেডি এনেকুৱাকে illegal drug smuggling এইবিলাক চলি আছে illegal drug trafficking এইবিলাক চলি আছে আৰু এনেকুৱাকে বাংলাদেশৰ থ্ৰেৰে যেহেতুকে borders are tremendously porous যদিও যিমানে আমি fencing নিদিও কিয় things are not up to the mark aru he ei gutei scenario blak worsen hoy goe ase tar upore one of the biggest issue Bangladesh is a part of China's BRI China's Belt and Road Initiative or মাধ্যমেৰে China কি কৰিছে China South Asia hok Central Asia hok South Asia, Central Asia, Africa, Europe, এই গোটেই বিলাক ৰিজনৰ মাজত এটা টাই আপ এটা road আৰু railway thread এটা linkage এটা develop কৰিবলৈ try কৰি আছে for economic participation for economic cooperation এয়া হৈছে চাইনাৰ BRI initiative India চাইনাৰ BRI initiative ৰ part নহয় আপোনালোকে IRত নিশ্চয় গম পাইছে কিন্তু Bangladesh is an active partner of China's BRI so this plays something very important role এতিয়া বাংলাদেশ যেহেতুকে চাইনাৰ এটা ফালে আছে এটা ফালে সাপোৰ্ট কৰি আছে আমাৰ কাৰণে অকনমান হলেও ডিফিকাল্ট সিচুৱেচন আহিব পাৰে বৰ্তমান আমাৰ যি ইণ্ডো বাংলাদেশ যি ইস্যুজ ভাৰত আৰু বাংলাদেশৰ মাজত যি ইস্যুজ বিলাক আমি কেনেকৈ নোহোৱা কৰিম বা ভাৰত আৰু বাংলাদেশৰ মাজত যি আমাৰ সম্পৰ্ক এই সম্পৰ্ক আমি আৰু কেনেকৈ ইমপ্ৰুভ কৰিব পাৰিম তাৰ কাৰণে আমি চাও আহক কেনেকুৱা ধৰণৰ ষ্টেপছ ল'ব পাৰি প্ৰথমতেতো আমি কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ডেভেলপ কৰিবই লাগিব ৰাস্তা হক ৰেলৱে হক ওয়াটাৰৱে হক আমি জেনেকেই নহক আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টিভিটি আমি ডেভেলপ কৰিব লাগিব আলটিমেটলি মানি ম্যাটাৰ্স ইকোনমিক কোঅপাৰেচন ইকোনমিক ডেভেলপমেন্ট যত থাকিব তাতে ৰিলেশন বাইলেটাৰেল ৰিলেশনো বাইলেটাৰেল বুলি নহয় যিকোনো ৰিলেশন তাতে আগবাঢ়ি যাব ঠিক সেইদৰে বৰ্তমান সময়ত ক্লিন আৰু গ্ৰীন এনাৰ্জিৰ দিশত আমি ফোকাস কৰাটো নেসেসাৰী সিমিলাৰলি উই শুড ফোকাস মোৰ অন সেপা Economic Partnership Agreement আমি বেছিকে ফোকাস কৰিব লাগে ঠিক সেইদৰে বাংলাদেশৰ
যদি কেনেবাকে অভাৱ হয় তেনে ক্ষেত্ৰত ভাৰতে নিজৰ ক্ৰিটিকেল টেকনলজি মানে হৈছে সেমিকন্ডাক্টৰৰ কথা ক'ব পাৰে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা ক'ব পাৰে তেনেকে ইম্পৰ্টেন্ট এণ্ড এমাৰ্জিং টেকনলজিজ বিলাকৰ থ্ৰুৰে ভাৰতে বাংলাদেশক হেল্প কৰিব পাৰে ফাইনেন্সিয়েল এসিস্টেন্সও দিব পাৰে যদি কেতিয়াবা বাংলাদেশৰ প্ৰয়োজন হয় ফাইনেন্সিয়েল এসিস্টেন্স সহায় অৰ্থনৈতিক সহায়ও যদি দিয়ে তেতিয়া হলে ভাৰত আৰু বাংলাদেশৰ যি এই সম্পৰ্ক ভাল হ'ব আৰু তেনেকে আমাৰ যি চাইনাৰ যি ইনফ্লুয়েন্স বাংলাদেশৰ ওপৰত সেই চাইনাৰ ইনফ্লুয়েন্স আমি ৰোধ কৰিবলৈ সক্ষম হ'ম আৰু ওভাৰঅল আমাৰ যি বৰ্ডাৰ মেনেজমেন্ট সেই বৰ্ডাৰ মেনেজমেন্টত উই কেন ইউজ এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স ব্যৱহাৰ কৰিব পৰা যায় ফৰ বেটাৰ সিকিউৰিটি এণ্ড এফিচিয়েন্সি তাৰ উপৰি আমাৰ যি মিলিটাৰী এক্সাৰসাইজসমূহ আমি ইম্প্ৰোভাইজ কৰিব লাগে আৰু জইণ্ট টাস্ক ফোৰ্সও আমি একেলগে আনিব লাগে সো দ্যাট আমাৰ যি ড্ৰাগ স্মাগলিং ড্ৰাগ ট্ৰাফিকিং যি হিউমেন ট্ৰাফিকিং এই যিবিলাক ইস্যুজ আছে এই ইস্যুজবিলাক দুয়োখন দেশে যাতে একেলগে যাতে সলভ কৰিব পাৰে তাৰ কাৰণে আমি একেলগে আগবাঢ়ি যোৱাটো উচিত তেনেহলে আহক আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিছ কোৱেশ্চন এটা দিয়া হৈছে আপোনালোকে লিখিবলৈ চেষ্টা কৰিব what is the significance of Bangladesh for India That means why Bangladesh is important for India. What are the areas of cooperation and conflict between India and Bangladesh? Prashnotor uttor likhi amak pothiabole napahoribo at koka.testseries@gmail.com. Moving on to the next news. What can the railways do to stop accident? Moi already ei bishoyat railway accidentor bishoyat moi apnalokor logot last NMS ot moi olop in detail alochona korisilwe. Already jitu amar recent আমাৰ ইয়াৰ আগৰ আৰ্টিকেল তাতেই মই আপোনালোকক জনাইছো যে human failure is the major reason for accident বেছিভাগ এক্সিডেন্টে যি হৈ আছে তা কিহৰ who is responsible we are responsible human beings are responsible এনেকুৱা ধৰণৰ এক্সিডেন্ট বিলাকৰ কাৰণে people are themselves responsible for such situation আৰু যে আমাৰ ওয়েস্ট বেংগলৰ যি ৰিসেন্ট আমাৰ এক্সিডেন্ট হৈছিল সেই এক্সিডেন্টৰ মূল কাৰণ কি এক্সিডেন্টৰ সেই মূল কাৰণ হৈছে আমাৰ ৰেলৱে জেনাৰেল আৰু সাবসিডিয়াৰী যিবোৰ ৰুলস আছিল সেই ৰুলস বিলাক ড্ৰাইভাৰ জনে ফলো নকৰি পেলাই তেওঁ সেই নৰ্মেল স্পিডত ট্ৰেইনখন আগবঢ়াই লৈ গল আৰু যাৰ বাবে কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ লগত কলিশন হোৱা খুন্দা খোৱাৰ নিচিনা সিচুৱেচন আমি দেখা পাওঁ So ultimately, who is responsible? It's not the railway department that is responsible. The driver himself is responsible. That is human failure. Our overall sabogole amar jiblak train disaster. Majority train accident amar ki hoy derailment or followed hoy. Derailment mane ya thorok railway track. A railway track or pra kitiaba bahir hoy jaige. Yake ami derailment boli kong. তাৰ উপৰি কেতিয়াবা কি হয় আমাৰ যে সিগন্যালিং সিস্টেম হে সিগন্যালিং সিস্টেম আমাৰ ফেইল হয় এটা সিগন্যাল বিলাক থাকিব এটা ৰেলখন কেতিয়া যাব লাগে কেতিয়া ৰখিব লাগে এই সিগন্যালিং সিস্টেম বিলাকো কেতিয়াবা ফেইল হয় দিস আর টেকনিক্যাল কজ ঠিক আছে এইবোৰ টেকনিক্যাল কজ বাকি যিবিলাক আমাৰ ৰেলৱে ক্ৰসিং থাকে সেই ৰেলৱে ক্ৰসিং বিলাকৰ কাৰণেও কেতিয়াবা আমি দেখা পাওঁ এক্সিডেন্টৰ নিচিনা সিচুৱেচন আহি যায় So overall এনেকুৱাকে poor maintenance কেতিয়াবা এটা ডাঙৰ কাৰণ হ'ব পাৰে sabotage এটা ডাঙৰ কাৰণ হ'ব পাৰে natural disaster নিচিনা কাৰণ থাকিব পাৰে যাৰ বাবে আমি বিভিন্ন ট্ৰেইন এক্সিডেন্ট হোৱা দেখা পাওঁ আৰু overall আমাৰ যি Indian Railways যি এক ৰিপৰ্ট analysis report by high level safety review committee সেই কমিটি খনে এক ৰিপৰ্ট অনুসৰি কৈছিলে যে only 3% of the accidents in Indian Railway are due to failure of equipment. Tar mane ki as it thorok technical jenike signalot ketiaba signaling issue ahi gol korbat infrastructure issue ahi gol derailment hoi gol eiblak hoise overall 3% he accidentor karon baki remaining human failure. আৰু কারেন্ট পার্সপেক্টিভত এই ইকুইপমেন্ট ফেইলার হোৱা ৰোধ কৰিবৰ বাবে আমাৰ কি আছে ভাৰতে কৱচ সিস্টেম ইনিশিয়েট কৰা দেখা পাইছো বাট আনফৰচুনেটলি এই কৱচটো আমি দেখা পাইছো কৱচটো কিছুমান ইস্যুজ আহিছে দেয়াৰ আৰ লেক অফ ভেন্ডাৰ্স কৱচ ইনিশিয়েটিভ বহুত স্লো হৈ আছে কৱচে কি কৰিব কৱচ ইজ নাথিং বাট এন এন্টি কলিশন ইম্পেক্ট আজি যদি সন্মুখৰ পৰা ট্ৰেইন এখন আহি আছে আগতীয়াকৈ সিগন্যালিং দিয়া যাব যাতে টু প্ৰিভেন্ট কলিশন টু এই খুন্দা প্ৰিভেন্ট কৰিবৰ বাবে আমাৰ কৱচ সিস্টেম ইমপ্লিমেন্ট কৰা হৈছে কিন্তু তাতেও আমাৰ ষ্টেক হোল্ডাৰ্ছৰ অভাৱ আমি দেখা পাইছো কৱচৰো কিছুমান ডিসএডভান্টেজ আছে যেনেকে ইটস অপাৰেশনাল অনলি ইন 1500 কিলোমিটাৰ লং ডিসটেন্সৰ কাৰণে অপাৰেশনাল নহয় বাট ইণ্ডিয়ান ৰেলৱে যদি চাবলৈ যাওঁ 68000 কিলোমিটাৰ ৰাইট এনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স আমি যেহেতুকে পাইছো ৰেলৱে এক্সিডেন্টৰ এক্সপেৰিয়েন্স পাইছো হেহে
বৰ্তমান কি কৰা হৈছে আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লোৱা হৈছে চাওঁ আহক এবাৰ স্পেশাল ফাণ্ড ডেভেলপ কৰিছে দেই স্পেশাল ফাণ্ড ডেভেলপ কৰিছে যাক কোৱা হৈছে ৰাষ্ট্ৰীয় ৰেল সংৰক্ষা কোষ বুলি কোৱা হৈছে আৰু ৰেলৱে সেফটি ফাণ্ড ডেভেলপ কৰা হৈছে য'ত আজি যিবিলাক ৰিকুৱাৰমেণ্ট আমাৰ এসেনশিয়েল ইকুইপমেন্টছৰ যি ৰিকুৱাৰমেণ্ট সেই ৰিকুৱাৰমেণ্ট বিলাক মিট আপ কৰিবৰ কাৰণে এই ফাণ্ডৰ পৰা টকা ইউটিলাইজ কৰা আমি দেখা পাইছো বাকি overall আমি capacity augmentation ত আমি ফোকাস কৰিছো যাতে আমি ইম্প্ৰোভাইজ কৰিব পাৰো আমাৰ ন্যাশনাল ৰেল প্ল্যান 2030 আমাৰ ইমপ্লিমেন্ট কৰা হৈছে য'ত আমি হাই স্পীড ৰেল কৰিডৰ্স আমি বনাব পাৰো য'ত আমাৰ ট্ৰেইন বিলাকৰ স্পীড যাতে আমি ইম্প্ৰোভাইজ কৰিব পাৰো তাছত ট্ৰেক বিলাক আৰু ব্ৰিজ বিলাক আমি আৰু যাতে ষ্ট্ৰং বনাব পাৰো টু প্ৰিভেন্ট ডিৰেইলমেন্ট টু প্ৰিভেন্ট কলিশন এইবিলাকৰ কাৰণে আমি ট্ৰেক আৰু ব্ৰিজেস ইম্প্ৰোভাইজ কৰি আছো কৱচ সিস্টেমৰ কথাটো মই কলৱে কৱচ সিস্টেমটো কি হয় কৱচ সিস্টেম ইজ এন এন্টি কলিশন ফিচাৰ যাতে সন্মুখৰ পৰা এখন ট্ৰেইন আহি থাকিলে যাতে খুন্দা খাবলগীয়া নহয় আগতে আৰ্লি ওয়াৰ্নিং সিস্টেম দিয়ে আমাৰ কৱচে কোনে ডেভেলপ কৰিছে সাইট হ'ব RDSO ৰিসাৰ্চ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড অৰ্গানাইজেচনে ডেভেলপ কৰা আমি দেখা পাইছো আৰু চাব গলে সেফটি ইন্টিগ্ৰিটি লেভেল 4th ষ্টেণ্ডাৰ্ডত কৱচ ইমপ্লিমেন্ট কৰা হৈছে SIL 4th ষ্টেণ্ডাৰ্ড তাৰ মানে কি খুব ভাল ষ্টেণ্ডাৰ্ড দিয়া হৈছে য'ত red signal approach হলে আগতিয়াকৈ অটোমেটিক ব্ৰেক যাতে আহি যায় এই সকলোবোৰ ইমপ্লিমেন্ট কৰা হৈছে থ্ৰু দিস কৱচ সিস্টেম তাৰ উপৰি ইমাৰ্জেন্সি সিচুৱেচনত SOS মেসেজ দিয়া হৈছে চাওক কিমান সুন্দৰ ইম্প্ৰোভাইজেশন কৰা হৈছে লাইভ মনিটৰিং অফ ট্ৰেইন এই সকলোবিলাক লাইভ মনিটৰিং অফ ট্ৰেইনৰ ৰখা হৈছে ঠিক আছে তো এআই হৈছে কৱচ সিস্টেম অলপমান আপোনালোকে কৱচ সিস্টেম চাইট হ'ব মেইনছৰ পাৰ্সপেক্টিভত যেহেতুকে কাৰেন্ট পাৰ্সপেক্টিভত ৰেলৱে এক্সিডেন্টছ আৰ ভেৰি কমন অলপমান ট্ৰেইন এক্সিডেন্টৰ এই ইস্যুজ মিটিগেশন মেজাৰ্স এই সকলোবোৰৰ ওপৰত এটা প্ৰশ্ন আমি এক্সপেক্ট কৰিব পাৰো আৰু আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে কনসিডাৰ দ্য ফলোইং কমিউনিকেশ্যন টেকনলজিজ ক্লোজ সাৰ্কিট টেলিভিজন radio frequency identification, wireless local area network. Which of the above are considered short range device বা technology? Short range device বা technology কাক consider কৰা হৈছে closed circuit television হয় নে radio frequency identification হয় নে wireless local area network হয় নে এয়া 2022 চনৰ UPSC prelims ৰ এটি প্ৰশ্ন আছিল পাৰিলে আপোনালোকে উত্তৰটি জনাবচোন কমেন্ট সেকশনত তেনেহলে আগবাঢ়ো আমাৰ পিছৰ নিউজটোলে অম্বুবাসী worshiping mother earth যেহেতুকে অম্বুবাসী মেলা চলি আছে আমি সকলোৱে গম পাওঁ এই সময়ত আমি কামাখ্যা মাক আমি প্ৰাৰ্থনা কৰা আমি দেখা পাওঁ কামাখ্যা মাৰ যি ডিভাইন এনাৰ্জি আমি শক্তিপীঠ বুলি ইতিমধ্যে আমি গম পাওঁ কামাখ্যা মন্দিৰক সেই শক্তিপীঠৰ যি শক্তিৰ যি মহত্ব সেই মহত্ব আমি প্ৰতি বছৰে we revere such cases হয়নে আমাৰ আমি সকলোৱে গম পাওঁ ক'ত আছে শক্তিপীঠ কামাখ্যা আমাৰ নীলাচল পাহাৰৰ ওপৰত আছে গুৱাহাটীত আছে ঠিক আছে আৰু প্ৰতি বছৰে এই সময়ত আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি পেলাই কামাখ্যা মন্দিৰ দৰ্শন কৰা আমি দেখা পাওঁ এটা অম্বুবাসীৰ ইম্পৰ্টেন্স কি বা সিগনিফিকেন্স কি ইট ইজ কনসিডাৰ্ড এজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ফেষ্টিভেল অফ আসাম obviously and most important festival of Kamakya temple হয় নে কামাখ্যা মন্দিৰৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল বুলি ক'লে আমি সকলোৱে গম পাওঁ অম্বুবাসী মেলাই হয় আৰু অম্বুবাসী মেলাৰ সিগনিফিকেন্স অকল ৰিলিজিয়াছ পাৰ্সপেক্টিভতে নহয় কালচাৰেল পাৰ্সপেক্টিভ এগ্ৰিকালচাৰেল পাৰ্সপেক্টিভতো আছে অম্বুবাসী মেলা কোন সময়ত হয় যি সময়ত অম্বুবাসী এটা বস্তু আপোনালোকে শুনিছেনে অম্বুবাসী মেলাৰ সময়ত খুব বৰষুণ দিয়ে অলপমান লোৱাৰ আসামৰ ভাষাত হাউতা ধৰা বুলি কয় কন্টিনিউয়াস প্ৰায় 7 দিন মান কন্টিনিউয়াস অকনকে বৰষুণ পৰিয়ে থাকে তাৰ মানে কি ৰেইনি সিজন ইট এম্বাৰ্কস the upcoming monsoon into our region হয়নে আৰু মনসুন আহা মানে কি মনসুন আহা মানে আমাৰ এগ্ৰিকালচাৰেল ইকোনমিত ইম্প্যাক্ট পেলোৱা ৰাইট ওভাৰঅল আমি ৰিলিজিয়ন পাৰ্সপেক্টিভত চাব গলে আমি গম পাওঁ যে অম্বুবাসী মেলা কেতিয়া সেলিব্ৰেট কৰা হয় কনসিডাৰ কৰা হয় যে প্ৰতি বছৰে এই সময়ত মা কামাখ্যাৰ কি হয় মা কামাখ্যাৰ মাহেকীয়া হয় এনুৱেল মেনষ্ট্ৰুৱেল সাইকেল বুলি কনসিডাৰ কৰা হয় ঠিক আছে আৰু এই গোটেই সিচুৱেচনটো তেনেকে আমি দেখা পাওঁ যে লাখ লাখ গোটেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ তান্ত্ৰিক আৰু বিভিন্ন এনেকুৱাকে ঋষি মুনিসকল আহে তান্ত্ৰিক লোকসকল আহে যেহেতুকে শক্তিপীঠ বুলি কোৱা হয় সেই শক্তিৰ এসেন্স আৰু ইম্প্ৰোভাইজ কৰিবৰ কাৰণে তেওঁলোক অহা আমি দেখা পাওঁ আৰু এই সময়ত কি কৰা হয় এই সময়ত মন্দিৰৰ দুৱাৰ বন্ধ ৰাখে আমি সকলোৱে গম পাওঁ
আৰু আমাৰ যি নিয়ম অনুসৰি কোনো ধৰণৰ এগ্ৰিকালচাৰেল এক্টিভিটি খেতি বাতিৰ লগত জড়িত কোনো ধৰণৰ কাম কাজ কৰা নহয় ইয়াৰ লগত আপোনালোকে টেকনিক্যাল জিওগ্ৰাফিক্যাল সিগনিফিকেন্স ভাবি চাব দেই এই সময়ত যেহেতুকে বৰষুণ খুব হয় বৰষুণৰ পৰিমাণ যেহেতুকে বৃদ্ধি পায় এগ্ৰিকালচাৰেল এক্টিভিটিজ কেনেকৈ পাৰফৰ্ম কৰিব লজিকেলিও পচিবল নহয় হয়নে বাকী ঘৰে ঘৰে আমি দেখা পাওঁ এই সময়ত আমাৰ পূজা পাঠো বন্ধ কৰি থোৱা হয় তাৰ পিছত 3 দিনৰ পিছত আকৌ কামাখ্যা মন্দিৰৰ দুৱাৰ আকৌ সকলো ভক্তপ্ৰাণ ৰাইজৰ ভাবে খোলা আমি দেখা পাওঁ আৰু ওভাৰঅল ইয়াকে ৰিনিউড ফাৰ্টিলিটি অফ মাদাৰ আৰ্থ বুলি কনসিডাৰ কৰা হয় অলৰেডি আমি এইখিনিৰ বিষয়ে আমি যেহেতুকে গম পাইছোৱে আপোনালোকে চাব পাৰে যেহেতুকে আমি পৃথিৱীক আমি সদায় মাদাৰ আৰ্থ বুলি কৈছো এগৰাকী মাতৃৰ সৈতে আমি যেহেতুকে সিম্বলাইজ কৰিছো সেয়েহে এই গোটেই এসেন্সটো আমাৰ এগ্ৰিকালচাৰেল এজ ৱেল এজ ৰিলিজিয়াছ পাৰ্সপেক্টিভত আমাৰ অম্বুবাসী মেলা বা কামাখ্যাৰ লগত জড়িত আমি কনসিডাৰ কৰিব পাৰো আমাৰ ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত তেখেতে অম্বুবাসী মেলাৰ লগত ৰিলেটেড যি সিজনেল আৰু এগ্ৰিকালচাৰেল যি এসপেক্টস সেই গোটেইখিনি এখন কিতাপ আ হ্যান্ডবুক অফ ফকলোৰ মেটেৰিয়েল অফ নৰ্থ ইষ্ট ইণ্ডিয়া তাতে তেওঁ উল্লেখ কৰা আমি দেখা পাওঁ বাকি সেই সময়ত যেহেতুকে অলৰেডি আমি গম পাওৱে অম্বুবাসী মেলাৰ সময়ত বা মা কামাখ্যা কি হয় মা কামাখ্যা আমাৰ আমি সকলোৱে গম পাওঁ সতীৰ যি আপোনাৰ জনী সেই জনী গৈ পেলাই সেইখিনি অঞ্চলত গৈ পেলাই এটি মন্দিৰৰ স্থাপন হোৱা আমি দেখা পাওঁ সেয়াই হৈছে ফিমেল জনী মানে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ কথা কোৱা হৈছে বাকি আমাৰ নোটেড ৰাইটাৰ নিৰ্মল প্ৰভা বৰদলৈ তেখেতেও জনী ওয়াৰ্শিপৰ যি প্ৰেভেলেন্স সেই তাহানিৰ দিনৰ পৰাই গোটেই ভাৰত বুলিয়ে নহয় অসমতো যি যোনি ওয়াৰ্শিপ জনী পূজাৰ যি প্ৰেভেলেন্স সেই প্ৰেভেলেন্সৰ কথা নিৰ্মল প্ৰভা বৰদলৈ তেওঁৰ নিজৰ লিখা আকাৰে তেওঁ সকলোৰে আগত প্ৰস্তুত কৰা আমি দেখা পাইছো ঠিক সেইদৰে আমাৰ বুঢ়ী গোসানী আছে কামাখ্যা আছে কেঁচাই খাইটি গোসানী আছে এই সকলোবোৰ ফাৰ্টিলিটি ওয়াৰ্শিপৰ লগতে ৰিলেটেড যেনেকে বুঢ়ী গোসানী বুলি ক'লে জয়ন্তীয়াসকলে ওয়াৰ্শিপ কৰে মাক কামাখ্যা বুলি ক'লে কামাখ্যা একেই কামাখ্যা বুলি ক'লে খাচীসকলৰ খামাখ্যা বুলি ক'লে বড়োসকলৰ একেই কথা কেঁচাই খাইটি গোসানী বুলি আমি যেতিয়া কওঁ চুতীয়া আৰু দেউৰীসকলৰ ঠিক আছে তেনেকে তামাই গোসানী বুলি ক'লে ৰাভাসকলৰ হাৰামদি বুলি ক'লে ডিমাচাসকলৰ কালিকা বুলি ক'লে তিৱাসকলৰ ফজাও বুলি ক'লে গাৰোসকলৰ এনেকুৱাকে সিগনিফিকেন্টলি চাব গ'লে অকল কামাখ্যা বুলি নহয় ওভাৰঅল আমাৰ যি নৰ্থ ইষ্টৰ যি আমাৰ ফাৰ্টিলিটি ওয়াৰ্শিপ বুলি ক'লে এনেকে বিভিন্ন ইনষ্টেন্সেছ আমি দেখা পাওঁ ঠিক সেইদৰে আমাৰ ইট অলসো শোকেজেছ আ সিম্বলিজম অফ water as well কাৰণ আমি নদীক আমি ট্ৰেডিশনালি সদায় ফেমিনিন হিচাপে কনসিডাৰ কৰো হয়নে গংগা মা বুলি কওঁ হয়নে এক্সেপশনাল কেছ আমাৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত হয় বাট আদাৰৱাইজ সদায় নদীক যেনেকে আমি ফেমিনিন মহিলাৰ এক ফেমিনিন যেহেতুকে আৰ্জ দিওঁ সেই কাৰণে it is also a significant cycle which showcases the cycle of life and cycle of water আৰু ওভাৰঅল চাব গ'লে যেহেতুকে প্ৰতি বছৰে আমি অম্বুবাসী মেলা আমি সেলিব্ৰেট কৰি আছো ইয়াৰ লগত ৰিলেটেড খালি এটা বস্তু মই আপোনালোকক কৈ থওঁ আমাৰ যি বৰ্তমান কামাখ্যা কৰিডৰৰ যি ইনিচিয়েটিভ সেই কামাখ্যা কৰিডৰৰ ইনিচিয়েটিভে এই গোটেই কামাখ্যা মন্দিৰৰ ইকোসিস্টেম কেনেকৈ ইম্পেক্ট কৰিব পাৰে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আমাক জনাবচোন আপোনালোকৰ অনুভৱ কি হয় শুনিছে নিশ্চয় কামাখ্যা কৰিডৰ ইনিচিয়েটিভ সেই ইনিচিয়েটিভে পজিটিভ এসপেক্ট আনিব নে নেগেটিভ এসপেক্ট আনিব আমাক জনাবলৈ নাপাহৰিব আৰু শেষত আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে evaluate the impact of Ambubasi festival on the local economy and social life in Assam. What measures can be taken to ensure sustainable tourism while preserving the sanctity of the festival? Moving on to the next news, Nord Stream or upor ami olop alochona korim. Nord Stream kot ase Nord Stream amar Baltic Sagarot ase, thik ase? Ei Nord Stream or por ami ki dekha paisu? Methane, tremendous amount of methane emission হোৱা আমি দেখা পাইছো 2022 চনত এই গোটেই কনটেক্সটটো কেনেকৈ আহিল আসলে চাব গ'লে গোটেই কনটেক্সটটো আহিলে 2022 চনৰ পৰা 2022 চনত নৰ্থ ষ্ট্ৰীম 1 আৰু নৰ্থ ষ্ট্ৰীম দুটা পাইপলাইনৰ মাজেৰে আমি দেখা পাইছিলো কিছুমান লিকেজ হোৱা
চাৰিটা লোকেশনত নৰ্থ ষ্ট্ৰীম 1 আৰু 2 চাৰিটা লোকেশনত ওভাৰঅল আমি দেখা পাইছিলো সেই পাইপলাইনসমূহ লিক হৈ আছিল এতিয়া নৰ্থ ষ্ট্ৰীম বুলি যে মই ইমান দেৰি কৈ আছো নৰ্থ ষ্ট্ৰীম মানে কি আপোনালোকে বুজি পাইছেনে নৰ্থ ষ্ট্ৰীম আচলতে গেছৰ পাইপলাইন বুলি কনসিডাৰ কৰিব পাৰে ঠিক আছে আমাৰ যে নেচাৰেল গেছ সেই নেচাৰেল গেছৰ পাইপলাইন হয় কৰ পৰা কৰলৈকে আছে ৰাছিয়াৰ পৰা নৰ্থ জাৰ্মানী মানে ৱেষ্ট ইউৰোপত আমাক মেইনলি এই নেচাৰেল গেছ সাপ্লাইৰ কাৰণে নৰ্থ ষ্ট্ৰীমে সহায় কৰা আমি দেখা পাওঁ তো ওভাৰঅল চাব গ'লে এই পাইপলাইনসমূহ কি কোন দেশৰ মাজেৰে পাৰ হৈছে ৰাছিয়া ফিনলেণ্ড সুইডেন ডেনমাৰ্ক জাৰ্মানীৰ ইকনমিক এক্সক্লুসিভ ইকনমিক জোনৰ মাজেৰে এই নৰ্থ ষ্ট্ৰীম পাৰ হৈ যোৱা দেখা পাওঁ আৰু এই নৰ্থ ষ্ট্ৰীমৰ বাবে তেওঁলোকে নেচাৰেল গেছৰ সাপ্লাই তেওঁলোকে কন্টিনিউয়াছলি পাই আছে এণ্ড ইট ইজ ইন দ্য বাল্টিক সি কিন্তু আমি দেখা পাইছো ৰিসেন্টলি খুব বেছি মিথেনোট্ৰপিক বেক্টেৰিয়া তাতে জমা হোৱাৰ নিচিনা সিচুৱেশনছ আমি দেখা পাইছো মিথেনোট্ৰপিক বেক্টেৰিয়া মানে যে বেক্টেৰিয়াই মিথেইন গেছ উৎপাদন কৰে ঠিক আছে মিথেইন গেছ উৎপাদন কৰা কিছুমান বেক্টেৰিয়াৰ প্ৰেভেলেন্স আমি খুব বেছি দেখা পাইছিলো আৰু সেই মিথেইন গেছ তেওঁলোকে নিজৰ এনাৰ্জিৰ বাবে তেওঁলোকে ইউটিলাইজ কৰে আৰু সেয়েহে আমি এনেকুৱা ধৰণৰ ইনষ্টেন্সেছ চাৰিটা আমি হোলছ আমি নৰ্থত আমি দেখা পাইছিলো নৰ্থ সি 1 আৰু নৰ্থ সি 2 আমি দেখা পাইছিলো নৰ্থ ষ্ট্ৰীম বুলি আমি যেতিয়া কওঁ চাওক এয়া গোটেইটো আমাৰ নৰ্থ ষ্ট্ৰীম 1 দেখিছে আপোনালোকে এনেকে জাৰ্মানীৰ পৰা কেনেকে ফিনলেণ্ডৰ লৈকে দিস ইজ দ্য নৰ্থ ষ্ট্ৰীম 1 বাল্টিক সিৰ এয়া বাল্টিক সাগৰৰ মাজেৰে ঠিক আছে আৰু নৰ্থ ষ্ট্ৰীম 2 আমাৰ তেনেকে আছে নৰ্থ ষ্ট্ৰীম 2 এয়া নৰ্থ ষ্ট্ৰীম 1 যেটো আমাৰ সলিড ড্যাশ লাইন আৰু আমাৰ হৈছে এয়া সেকেন্ড যেটো ড্যাশ লাইন দেখিছে এয়া নৰ্থ ষ্ট্ৰীম 2 মুঠৰ পৰা জাৰ্মানী আৰু ফিনলেণ্ড হওক ৰাছিয়া হওক এনেকুৱাকে এই অঞ্চলত আমি এনেকুৱাকে পাইপলাইন দেখা পাইছো থ্ৰু দি বাল্টিক সি ঠিক আছে মুভিং অন টু দ্য নেক্সট নিউজ গ্লোবাল গ্যাস ফ্লেয়াৰিং ট্ৰেকাৰ ৰিপৰ্ট এই যে ট্ৰেকাৰ ৰিপৰ্ট কোনে পাবলিছ কৰিছে ৰিলিজ কৰিছে আমাৰ ৱৰ্ল্ড বেংকে ৰিলিজ কৰিছে কাৰ সহায়ত ৰিলিজ কৰিছে তেওঁলোকে গ্লোবাল ফ্লেয়াৰিং এণ্ড মিথেইন ৰিডাকশ্যন পাৰ্টনাৰশ্বিপ ঠিক আছে এই ৰিপৰ্ট কম্পাইল কৰিছে ৱৰ্ল্ড বেংকৰ গ্লোবাল ফ্লেয়াৰিং এণ্ড মিথেইন ৰিডাকশ্যন পাৰ্টনাৰশ্বিপৰ সহায়ত এটা গেছ ফ্লেয়াৰিং বুলি যেতিয়া আমি কওঁ ফ্লেয়াৰিং মানে কি ফ্লেয়াৰিং মানে হৈছে নেচাৰেল গেছ আমাৰ নেচাৰেল গেছ যেতিয়া এক্সট্ৰেক্ট কৰে স্পেশালি আমি এটা বস্তু গম পাওঁ ইন দি মেৰাইন এনভাইৰনমেণ্ট আমাৰ যে সাগৰীয় অঞ্চলত আমাৰ কি কৰা হয় ফসিল ফিউল আৰু অইল এক্সট্ৰেকশ্যন হৈ থাকে হয়নে অইল এক্সট্ৰেকশ্যনৰ লগতে কি হয় সেইকাৰণে আমি ONGC বুলি কওঁ শুনিছে নিশ্চয় অইল এণ্ড নেচাৰেল গেছ হয়নে এই যে অইল এক্সট্ৰেকশ্যনৰ লগত আমি কি দেখা পাওঁ আমি দেখা পাওঁ নেচাৰেল গেছো এমিশন হোৱা আমি দেখা পাওঁ কিন্তু এই অইল এক্সট্ৰেকশ্যনৰ সময়ত কেতিয়াবা কি কৰা হয় এই নেচাৰেল গেছসমূহ বাৰ্ণ কৰি দিয়া হয় জ্বলাই দিয়া হয় আৰু ইয়াকে আমি কি বুলি কওঁ ইয়াকে আমি গেছ ফ্লেয়াৰিং বুলি কওঁ আৰু এই গেছ ফ্লেয়াৰিঙৰ ওপৰতে ৰিসেন্টলি আমাৰ এটা ইম্পৰ্টেন্ট ৰিপৰ্ট এখন ৱৰ্ল্ড বেংকে পাবলিছ কৰা আমি দেখা পাওঁ কিন্তু এই যে নেচাৰেল গেছ যেতিয়া বাৰ্ণ কৰে নেচাৰেল গেছ যেতিয়া জ্বলাই দিয়ে তেতিয়া কি হয় কিছুমান গ্ৰীণ হাউচ গেছৰ নিচিনা গেছ কিছুমান এমিশন হয় ঠিক আছে এই যিসমূহ গেছ আমাৰ এমিশন হয় এই গেছসমূহৰ এমিশন গ্ৰীণ হাউচ গেছ কাৰ্বন এমিশন যিহেতুকে ইয়াৰ থ্ৰুৰে কাৰ্বন মেইনলি আমি চাব গ'লে কাৰ্বন এমিশন যিহেতুকে ট্ৰিমেণ্ডাছলি হয় এই কাৰ্বন এমিশন ৰোধ কৰিবৰ বাবে আমি কি কৰিছো ৱৰ্ল্ড বেংকে এটা ৰিসেন্ট ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো যাক কোৱা হৈছে জিৰো ৰুটিন ফ্লেয়াৰিং বাই 2030 ZRF ইনিচিয়েটিভ লৈছে জিৰো ৰুটিন ফ্লেয়াৰিং তাৰ মানে নেচাৰেল গেছ যিমান জ্বলাব যিমান নেচাৰেল গেছ বাৰ্ণ কৰিব সেই বাৰ্নিং হোৱাৰ ফলত যি কাৰ্বন এমিশন হ'ব সেই সিমানখিনি কাৰ্বন আকৌ কি কৰিব সিমানখিনি কাৰ্বন আকৌ এবজৰ্ব কৰি থব তো তাৰ মানে নেচাৰেল গেছ বাৰ্নিঙৰ ফলত যিমান কাৰ্বন এমিশন হ'ব সিমানখিনি কাৰ্বন এবজৰ্ব কৰাৰ ইনিচিয়েটিভ লোৱা আমি দেখা পাম আৰু ইয়াৰ থ্ৰুৰে এই এইম আমি ৰাখিছো বাই দ্য ইয়াৰ 2030 আৰু ইয়াকে কোৱা হৈছে জিৰো ৰুটিন ফ্লেয়াৰিং এয়াই আছিলে আজিৰ আমাৰ এনএমএছচি যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নেপাহৰিব শ্বেয়াৰ কৰিবলৈ নেপাহৰিব আৰু আমাক অনুপ্ৰেৰণা যোগাবৰ বাবে কমেন্ট কৰিবলৈ কমেন্ট সেকশনত নাপাহৰিব আৰু শেষত মই মহাশ্বেতা গোস্বামীয়ে পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু শেষত বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ থেংক ইউ ভেৰি মাচ